নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিসকল ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে তেওঁলোকৰ কাৰণে এটা বহুতেই ভাল খবৰ কিয়নো ইণ্ডিয়ান আৰ্মিৰ যিটো টেৰিটৰিয়েল আৰ্মি আছে চমুকৈ এক টিএ আৰ্মি বুলি কোৱা হয় আপোনালোকে নিশ্চয় জানে শুনিছে টিএ আৰ্মিৰ তো টিএ আৰ্মিৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেন্সি মুকলি কৰা হৈছে যিসকল ল'ৰা ছোৱালী ইণ্ডিয়ান আৰ্মি যাবৰ ইচ্ছা আছে কিন্তু তেওঁলোকৰ বয়সটো বহুতে হৈ গৈছে তো তেওঁলোকে যেহেতু ইণ্ডিয়ান আৰ্মিৰ যিটো জিডি ভেকেন্সি আছে তো তাত আপোনালোকে যেহেতু এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ কিয়নো এইটো যিটো টিএ আৰ্মিৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰা আছে ইয়াত আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 42 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে যিসকল জেনেৰেল কেণ্ডিডেট আছে তো তেওঁলোকে যেহেতু জিডিত বহুতে বয়সটো কম দিয়া হয় 17.5 বছৰৰ পৰা 21 বছৰলৈকে দিয়া হয় তো তাৰ কাৰণে বহুত কেণ্ডিডেট ৰৈ যাব লগা হয় বয়সৰ কাৰণে গতিকে এইটো যিটো টিএ আৰ্মিৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইয়াত আপোনালোকৰ যিটো টিএ আৰ্মিৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে আৰু কি পোষ্টৰ কাৰণে এই ভেকেন্সিটো মুকলি কৰা হৈছে লগতে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগে নে অফলাইন কৰিব লাগিব আৰু ইয়াত আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে সিলেকশন প্ৰসেস কি হ'ব এক্সাম হ'ব নে আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব প্ৰথমতে সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব এইটো ভিডিঅ'ত আপোনালোকক টিএ আৰ্মিৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে এই ভেকেন্সিখিনিৰ ডিটেইলছ আপোনালোকক তথ্য আকাৰে সবিশেষ জনাবলৈ কৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায় ইণ্ডিয়ান আৰ্মিৰ যিটো টিএ আৰ্মি আছে টেৰিটৰিয়েল আৰ্মি আছে টেৰিটৰিয়েল আৰ্মিৰ কাৰণে আৰ্মিত নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে যিসকলৰ বয়সটো অধিক হৈ গৈছে যিসকলে জিডিত এপ্লাই কৰিব নোৱাৰে বয়সৰ কাৰণে তেওঁলোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব ইয়াত যিটো টিএ আৰ্মিৰ ভেকেন্সি মুকলি কৰা হৈছে এইটো আপোনালোকৰ মেলৰ কাৰণে 18টা ভেকেন্সি মুকলি কৰা হৈছে আৰু ফিমেলৰ কাৰণে এটা ভেকেন্সি মুকলি কৰা হৈছে অৰ্থাৎ এই ভেকেন্সিটোত মেল ফিমেল দুয়োটা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যিটো এপ্লাই ইতিমধ্যে ইয়াৰ ষ্টাৰ্ট হৈ গৈছে যেহেতু এই ভেকেন্সিখিনিত অনলাইন এপ্লাই কৰিব লাগিব গতিকে ইয়াৰ এপ্লাইটো ইতিমধ্যে 12 মে'ৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকে 10 জুনলৈকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ টোটাল আপোনালোকৰ 19টা যেহেতু ভেকেন্সি মুকলি কৰা আছে এই ভেকেন্সিখিনি অফিচাৰ ৰেংকৰ ভেকেন্সি হয় ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকৰ যদি আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা সায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেট পাছ কৰিছে তো আপোনালোকে এই ভেকেন্সিখিনিত আৰামছে এপ্লাই কৰিব পাৰিব আৰু ইয়াত ভেকেন্সিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফিজিক্যাল আৰু মেণ্টেলি ফিট হ'ব লাগিব এইটো আপোনালোকে নিশ্চয় গম পালে ইয়াত আপোনালোকৰ যিটো প্ৰথমতে আপোনালোকৰ সিলেকশন প্ৰসেসটো এটা এন্ট্ৰেন্স এক্সাম টেষ্ট অনুষ্ঠিত হ'ব এইটো এক্সামটো আপোনালোকৰ কম্পিউটাৰ বেস টেষ্ট অনুষ্ঠিত হ'ব কম্পিউটাৰত আপোনালোকৰ এক্সামটো দিব লাগিব আৰু আপোনালোকৰ সেই যিটো এক্সাম হয় এক্সামটো আপোনালোকৰ 2025 চনৰ জুলাই মাহত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকৰ যিটো সিলেকশন প্ৰসেসত যেহেতু আপোনালোকক জনালো যে আপোনালোকৰ প্ৰথমতে এক্সাম দিব লাগিব এক্সামটো যেতিয়া আপোনালোকে ক্লিয়াৰ কৰিব আপোনালোকৰ এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব তেওঁলোকে আৰু যিসকলৰ মেৰিট লিষ্টত নাম আহে তেওঁলোকৰ এটা আপোনালোকৰ সাইকোলজিক্যাল এপ্টিটিউড টেষ্ট লোৱা হ'ব আৰু যেতিয়া আপোনালোকে এইটো কোৱালিফাই কৰিব কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ যিটো ফাইনেল মেৰিট লিষ্ট হয় ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ আহি যাব তো আপোনালোকে এইটো নিশ্চয় গম পালে আৰু যিটো আপোনালোকৰ এক্সাম হ'ব এক্সামৰ সিলেবাসটো আপোনালোকৰ জনাই দিছোঁ ইয়াত আপোনালোকৰ প্ৰথমতে যিটো এক্সাম হ'ব তাত আপোনালোকৰ 100 নম্বৰ থাকিব টোটাল আৰু কুৱেশ্যনো আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু যেটো পাৰ্ট 1ত আপোনালোকৰ ৰিজনিং আৰু পাৰ্ট 2ত আপোনালোকৰ এলিমেন্টাৰী ম্যাথমেটিক্স থাকিব তাৰ পিছত আপোনালোকৰ পাৰ্ট 3 জেনাৰেল নলেজ আৰু পাৰ্ট 4ত আপোনালোকৰ ইংলিছ থাকিব টোটাল আপোনালোকৰ সময় থাকিব এক্সামৰ 2 ঘণ্টা সময় থাকিব আৰু 100 নম্বৰ আপোনালোকে থাকিব এটো নিশ্চয় আপোনালোকে গম পালে আৰু এই যিখন আপোনালোকক নোটিফিকেশন দেখালো এই নোটিফিকেশনখন আপোনালোকৰ ইয়াত কোনো ধৰণৰ ফিজিক্যাল টেষ্টৰ কাৰণে কোনো ধৰণৰ হাইট চেছৰ কাৰণে আপোনালোকৰ ইয়াত উল্লেখ কৰা নাই তো ইয়াত আপোনালোকৰ ফিজিক্যাল টেষ্টত ফিজিক্যাল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট ইয়াত মাত্ৰ এটা কথাই উল্লেখ কৰিছে যে আপোনালোকৰ ফিজিক্যালি আৰু মেণ্টেলি আপোনালোকে ঠিক হ'ব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইটো আপোনালোকে নিশ্চয় গম পালে আৰু যদিহে আপোনালোকে যিখন টিআৰমিৰ ফালৰ পৰা নোটিফিকেশন জাৰি কৰিছে তেওঁলোকে নোটিফিকেশনখন যদি আপোনালোকে চেক কৰি চাব বিচাৰে আপোনালোকে এবাৰ নিজে গতিকে আপোনালোকে যিখন নোটিফিকেশন আহে নোটিফিকেশনৰ লিংকটো আপোনালোকক ডেসক্ৰিপচনত দিয়া হ'ব আৰু আপোনালোকৰ আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে হোৱাটসঅ্যাপ গ্ৰুপতো এই নোটিফিকেশনৰ লিংকটো দিয়া হ'ব তো আপোনালোকে তাতো আপোনালোকে পাই যাব
আৰু যদি আপোনালোকে ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেণ্ডছ জে আৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেল ধন্যবাদ জয় আই অসম